একদম আজি তিৱা সাহিত্য সভাৰ অধিৱেশনত ভাগ ল'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। 1000 যুৱক যুৱতীয়ে সমূহীয়াভাৱে প্ৰদৰ্শন কৰা তিৱা নৃত্য চাই সঁচাকৈ অভিভূত হৈছোঁ। এই বছৰ তিৱা ভাষাক ৰাজ্য চৰকাৰে ৫ম শ্ৰেণী পৰ্যন্ত মাধ্যম হিচাপে ঘোষণা কৰিছে। মই ভাবোঁ যে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি আমি যদি ৫ম শ্ৰেণীলৈ তিৱা ভাষা সাহিত্যক আমাৰ নৱপ্ৰজন্মৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ, ই তিৱা ভাষা সংৰক্ষণ আৰু প্ৰচাৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতসকলে আৰু দুটা মোক প্ৰস্তাৱ দিছিলে, তিৱা ভাষা শিক্ষকৰ নিযুক্তি আৰু চাৰণ বিলৰ সন্মুখত এখন কলাক্ষেত্ৰ। দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে ইতিবাচকভাৱে বিবেচনা কৰিব। তালুকদাৰে প্ৰথমতে কৈছে তেওঁৰ ভইচ ৰেকৰ্ডিংটো AI জেনেৰেটেড বুলি, কিন্তু এতিয়া কৈছে যে ৰাজনৈতিক নেতা এনেধৰণে ধন ল'বও পাৰে, সেইটো একো ডাঙৰ বিষয়টো কালি অসম বিধানসভাত মোৰ এই সন্দৰ্ভত এটা উত্তৰ আছে, গতিকে তাতে মই সদৰি কৰিম আৰু বিধানসভাৰ বিষয় এটা বিধানসভাৰ বাহিৰত চৰ্চা কৰাটো ঠিক নহয়। গতিকে অহা কালিলৈ আপোনালোকে অপেক্ষা কৰক। কিন্তু তেওঁ যদি কয় যে এইটো AI বা ডিপ ফেক, তেতিয়াহ'লে আমাৰ ফৰেনচিক লেব হওক বা তেওঁ বিচৰা যিকোনো এখন ৰাজ্যৰ ফৰেনচিক লেবত আমি টেপটো পঠাব পাৰিম আৰু এইটো একেবাৰে ইজি প্ৰচিডিউৰ। 10 to 20 মিনিটছত আমি গম পাই যাম এইটো ডিপ ফেক ভিডিঅ' হয় বা AI জেনেৰেটেড হয়, এইটো লগে লগে গম পোৱা যায়। পঞ্চায়ত ইলেকশ্যন এই দুটা পৰীক্ষাৰ কাৰণে ৰখি থাকিব নোৱাৰিব। গতিকে শেষৰ দুটা পৰীক্ষা হয়তো পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ মাজতেই হ'ব, কাৰণ এতিয়া যদি আমি আৰু পঞ্চায়ত ইলেকশ্যন পিছুৱাই দিওঁ তেতিয়াহ'লে হয়তো এই বছৰ পঞ্চায়ত আমি পাতিব নোৱাৰিম। শিল্পীসকলে আশা কৰিছে যে আপুনি যেনেদৰে বিহু ঝুমুৰ নৃত্যক বছৰৰ প্ৰতিষ্ঠা কৰিলে, তিৱা নৃত্যটো যাতে মই আজি নৃত্যটো চালোঁ, ভাল লাগিছে আৰু এইটো এটা এজেণ্ডা হিচাপে আমি ৰাখিম। ঠিক আছে। আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হাজৰিকা ডাঙৰীয়াকো আমি মঞ্চত দেখা পাম আৰু আমাৰ শ্ৰদ্ধাৰ ৰমাকান্ত দেউৰীদেৱে তেখেতসকলক হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু আন এগৰাকী সুদক্ষ মন্ত্ৰী স্থানীয় বিধায়ক জাগিৰোডৰ বিধায়ক পীযুষ হাজৰিকাদেৱক মঞ্চলৈ আগবঢ়াই অনাৰ ব্যৱস্থা কৰিছে। অসম চৰকাৰে মহামন্ত্ৰী ডক্টর হিমন্ত বিশ্ব শর্মা কাহাই আৰু মুক্তমা মন্ত্ৰী পীযুষ হাজৰিকা কাহাই পেৰুসানি
আৰু ভাল কৰি চাম Raja mau lagi, pakai mau lagi. ঠিক আছে তই এটা কাম কৰিবি একদিন তই মোক এখন মেইল লিখিবি মই তোক অপশ্যন বৰ মন আছে না সুৰুজ দে মামা সেলফি এটা দিবি তই এদিন মোৰ অফিচত মামা ফৰেষ্টত কেতিয়া আহিব মামা ফৰেষ্টত কেতিয়া আহিব মামা মামা ফৰেষ্টত কেতিয়া খুলিব আকৌ ৰিপ্লাই